হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। We want justice. অমানৱীয় উচ্ছেদ বন্ধ কৰক, ভূমিহীনক ভূমি প্ৰদান কৰক, উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰক, বাছি বাছি উচ্ছেদ বন্ধ কৰক, সাম্প্ৰদায়িকতাৰ নিপাত যাওক। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এতিয়া বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমছুৱে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে আজি আমছুৰ তীব্ৰ প্ৰতিবাদ। কেইবাটাও বৃহৎ দাবীৰে ৰাজপথত ওলাই আহিল শ শ আমছু নেতা কৰ্মী। জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল আমছুৰ নেতা কৰ্মী। আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰায় 12টাকৈ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আমছুৱে। উচ্ছেদৰ নামত বৈষম্য নচলিব, শিশু অধিকাৰ খৰ্ব কৰা নহ'ব, কল্যাণকামী চৰকাৰৰ দায়িত্ব পালন কৰক, মহিলাৰ অধিকাৰ ৰক্ষা কৰক, ছাত্ৰ ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নচলিব, উচ্ছেদিতক সংস্থাপন দিবই লাগিব। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমছুৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আমছুৰ তীব্ৰ প্ৰতিবাদ। উচ্ছেদৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানি লওক, এই দাবী মানি লওক, আমাৰ দাবী মানিব লাগিব। উচ্ছেদৰ নামত বৈষম্য নচলিব, শিশুৰ অধিকাৰ খৰ্ব নকৰিব, ভূমিহীনক ভূমি প্ৰদান কৰা, অমানৱীয় উচ্ছেদ বন্ধ কৰক, বাছি বাছি উচ্ছেদ বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। উই ৱান্ট জাষ্টিছ। সাম্প্ৰদায়িকতা নিপাত যাওক, আমছু জিন্দাবাদ আদি প্ৰতিবাদী ধ্বনিৰে কঁপাই তোলে ধৰ্মঘটস্থলীৰ আকাশ বতাহ। গোৱালপাৰা, কোকৰাঝাৰ আৰু বঙাইগাঁৱত চলি থকা উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়াৰ দাবীৰে মঙলদৈ, হোজাই, নগাঁও, বঙাইগাঁও আৰু চিৰাং জিলাৰ বিজনীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি ৰূপায়ণ কৰে আমছুৰ নেতা কৰ্মীয়ে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিৰ উদ্যোগত আপোনালোকে দেখি আছে যে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ গোৱালপাৰা জিলাৰ হাছিলা বিলকে আদি কৰি বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আদি কৰি বিভিন্ন অসমৰ জিলাসমূহত বিভিন্ন স্থানত দেখা গৈছে যে কেৱল ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি এই বিজেপি চৰকাৰখনে যে উচ্ছেদ কাৰ্য চলাই আছে, কোনো ধৰণৰ জাননী নিদিয়াকৈ কেৱল মাত্ৰ 5-7 ঘণ্টা আগত জাননী প্ৰেৰণ কৰি কিছুমান ঠাইত জাননী নিদিয়াকৈ যধে মধে তেখেতসকলে এই ভাৰতীয় নাগৰিকসকলক যে উচ্ছেদ কাৰ্য কৰিছে, এই আমাৰ ভূমিহীন মানুহখিনিক গৰাখহনীয়াৰ কবলত পৰি বিভিন্ন স্থানৰ পৰা তেখেতসকলে আহি হয়তো কিছু ঠাইত চৰকাৰী মাটিত তেখেতসকলে থিতাপি লৈছে, কিন্তু এই চৰকাৰখনে অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলাই এই মানুহখিনিক মুকলি আকাশৰ তলত এৰি দিবলৈ তেখেতসকলে যি পন্থা হাতত লৈছে, এই হিটলাৰী শাসন অসম চৰকাৰ অনতিপলমে বন্ধ কৰিব লাগে। যাৰ পৰিপ্ৰেক্ষিতত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিৰ লগতে আজি উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত অভয়পুৰী সমজিলা কাৰ্যালয়ৰ সন্মুখত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি গ্ৰহণ কৰিব লগা এইকাৰণে হৈছে যে আমি বিগত দিনত আমি প্ৰত্যক্ষ কৰিছোঁ যে এই চৰকাৰখনে কেৱল ধৰ্মীয়ভাৱে সংখ্যালঘু হোৱাৰ বাবেই তেখেতসকলে যি উচ্ছেদ কাৰ্য চলাইছে, এই উচ্ছেদ কাৰ্য অমানৱীয় উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্য অসাংবিধানিক উচ্ছেদ কাৰ্য, ভাৰতীয় অসমীয়া নাগৰিকক তেখেতসকলে এনেকৈ উচ্ছেদ কাৰ্য চলাব নোৱাৰে। তেখেতসকলে সময় দিব লাগিব, উচ্ছেদ কৰক, তাত আমি বিৰোধিতা কৰা নাই, কিন্তু এই অমানৱীয় আৰু অসাংবিধানিকভাৱে উচ্ছেদ কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে তীব্ৰতৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। আৰু এই ভাৰতীয় নাগৰিকসকলে আজি পানীকেশৰ পৰা আৰম্ভ কৰি বৃদ্ধ আবাললৈকে আজি মহিলাসকলক যি মুকলি আকাশৰ তলত এৰি দিছে এই চৰকাৰখনে, প্ৰতিটো কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব, মৌলিক অধিকাৰ, অন্য বছৰ বাসস্থান, সেইখিনি নিম্নতম চৰকাৰখনে যোগান ধৰিবলৈ সক্ষম হোৱা নাই।
যদি কোনো চৰকাৰী ভূমি দখল কৰিছে সেই মানুহখিনিক ভেৰিফিকেশ্যন কৰক চৰকাৰী ডিচিসকলৰ জৰিয়তে ক'ত তেওঁলোকে কেনেকৈ তেখেতসকলে ভূমিহীন হ'ল কোন চৰৰ পৰা তেখেতসকলে নদীৰ গৰাখহনীয়াত ভূমিহীন হৈ তেখেতসকলে নিজে ঠাইডোখৰ হয়তো থাকিবৰ কাৰণে চৰকাৰী মাটিত আজি থিতাপি লৈছে সেইখিনি কৰি চৰকাৰখনে কি কাৰণত গৃহহীন মানুহক ভূমিহীন মানুহক মাটি প্ৰদান নকৰে এইটো চৰকাৰে স্পষ্ট কৰক আমি চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ যে অনতিপলমে উচ্ছেদ কাৰ্য বন্ধ নকৰিলে আজি যেনেকৈ আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আমি সমজিলাৰ আয়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি কেইবাদফীয়া দাবী সম্বলিত আমি স্মাৰকপত্ৰ আমি আমাৰ এই কাৰ্যসূচী সমাপন হোৱাৰ পিছত আমি প্ৰেৰণ কৰিম এইখিনিতো যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সমাধান নকৰে অনাগত দিনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে তীব্ৰতৰভাৱে গোটেই অসমব্যাপী আন্দোলন তীব্ৰতৰ কৰি তুলিব তাৰ কাৰণে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তাৰ কাৰণে এই চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মা চৰকাৰখনে দায়ী হ'ব ঘটনা হ'ল আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন উচ্ছেদৰ বিৰোধী নহয় কাৰণ ইতিমধ্যে সুপ্ৰিম কোৰ্টে ৰায় দি থৈছে যে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকে কোনো ধৰণৰ উচ্ছেদ অসমত চলাব নোৱাৰিব তথাপিও চৰকাৰখনে হিটলাৰী শাসনেৰে অসমত ধৰ্মীয় সংখ্যালঘু য'তেই দেখিছে চৰকাৰী মাটি ধৰ্মীয় সংখ্যালঘুসকল গৰাখহনীয়াত ভুক্তভোগী হৈ চৰকাৰী মাটিত বসস্থান পাতিছে তেওঁলোকক অন্যায়ভাৱে অত্যাচাৰ কৰি উচ্ছেদ কৰি দিয়া হৈছে গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আজি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক স্মাৰক পত্ৰ দি এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে ধৰ্মীয় সংখ্যালঘুসকলক জীয়াই থকাৰ অধিকাৰটো কমচে কম দি অসমত শান্তিপূৰ্ণভাৱে জীয়াই থাকিব দিয়ক অন্যথাই কিন্তু গোটেই অসম সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ব্যাপক আন্দোলনেৰে গঢ়ি তুলিব ডবকাৰ পৰা আব্দুল কালাম নগাঁৱৰ পৰা সাইফুল হক দলগাঁৱৰ পৰা আবুল হাছেম আৰু অভয়াপুৰীৰ পৰা সাইফুল ইছলামৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত